নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো আৰু এই ঘটনা কি কাৰণত হল, কিয় হল, কেনেকে হল, ক'ৰ পৰা এইটো সংগঠিত হল, যেহেতু আমি জনাত এই তিনিওগৰাকী এই সাইডত বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন কামৰ কাৰণে গৈছিল আৰু এই স্থানীয় ৰাইজে তেওঁলোকক ভালকে চিনি পায়। তৎসত্ত্বেও আমাৰ যোনটো তথ্য, সেই তথ্য অনুসৰি যে চোৰ বুলি তেওঁলোকক যি আক্ৰমণ কৰা হল আৰু তেওঁলোকে কৈছিল যে আমি কোনো কাৰণত চোৰ নহয়, আমি এই স্থানত সঘনাই আমি অহা যোৱা কৰি থাকো, তথাপিও তেওঁলোকক বৰ্বৰভাৱে অমানৱীয়ভাৱে চিকনা জৈলাও ৰাজা বিস্মিতক হত্যা কৰে। এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়, কোনো কাৰণত কোনো বিনা কাৰণ নোহোৱা স্বত্তেও, কোনো দুখ নোহোৱা স্বত্তেও আইন হাতত তুলি লৈ পেলাই কাকবা জন্তুৰ দৰে হত্যা কৰিব, এই ঘটনাটো আমি নিন্দা কৰিছো, গৰিহণা দিছো আৰু যিসকলে এই ঘটনাৰ লগত জড়িত আছে, যিসকলে এই ঘটনাটো সংঘটিত কৰিলে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই কঠোৰতম শাস্তি বিহিব লাগে। কোনো কাৰণত এই পাব্লিক মুভত যিখিনি মানুহে এই ঘটনাৰ লগত জড়িত আছিল, লাঠি শিলগুটি লৈ পেলাই যি ধৰণে হত্যা কৰা হল আৰু দুগৰাকীক মুমূৰ্ষ অৱস্থাত পেলাই থৈ গল, তেওঁলোকৰ ওপৰত কঠোৰ পৰা কঠোৰতম ব্যৱস্থা হ'ব লাগে। অসম চৰকাৰক আমি দাবী জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছো, ডিজিপি ডাঙৰীয়াক আমি দাবী জনাইছো, কোকৰাঝাৰ জিলা SSP ডাঙৰীয়া, DC ডাঙৰীয়াক আমি দাবী জনাইছো যে প্ৰশাসন কঠোৰ হওক, প্ৰশাসন আইন শৃংখলা নিয়ন্ত্ৰণত আনক, কোনো কাৰণত কোনেও যাতে হাতত আইন তুলি নলয়। আৰু এই ঘটনাৰ ওপৰত আমি দাবী জনাইছো যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কিয় কোনো কাৰণ নোহোৱা স্বত্তে তেওঁলোকক কিয় মাৰিলে, কিয় হত্যা কৰিলে, কি কাৰণ আছিল, কাৰ প্ৰৰোচনাত হত্যা কৰিলে, কোনে অচেতনি জগাই পেলাই হত্যা কৰিলে, সেই কথাটোলৈ আমি যোৱাকালি ঘটনাটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছো, আহ্বান ৰাখিছো, মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা, যি শান্তি যি বিৰাজমান আছিল, সেই শান্তিটো কোনে ভংগ কৰিব বিচাৰিছে, কোনে অশান্তি সৃষ্টি কৰিব বিচাৰিছে।